असम के शोणितपुर जिले के अंतर्गत ढेकियाजुली थाना क्षेत्र के 2 नंबर सूरजपुर की एक युवती को अगवा करने का आरोप एक डॉक्टर के खिलाफ लगा है। इसी को लेकर आज लगभग 12:30 बजे शोणितपुर जिले के शहीद नगरी ढेकियाजुली में 15 नंबर राष्ट्रीय राजमार्ग को अवरुद्ध कर तीव्र विरोध दर्ज किया गया। ढेकियाजुली नारी सुरक्षा कोष के 4 समूह के साथ साथ अखिल असम गोरखा छात्र संगठन ने उल्लेखनीय है कि ढेकियाजुली थाना क्षेत्र के 2 नंबर सूरजपुर की गौरी क्षेत्री नामक युवती को विशाल शर्मा नामक एक डॉक्टर ने प्रेम के बहाने अगवा किया है। ऐसा आरोप ढेकियाजुली नारी सुरक्षा कोष के अंतर्गत गंगा यमुना नारी सुरक्षा कोष, अग्निगढ़ नारी सुरक्षा कोष, नवोदय नारी सुरक्षा कोष, शोणित कुमारी नारी सुरक्षा कोष के साथ साथ अखिल असम गोरखा छात्र संगठन ने लगाते हुए ढेकियाजुली थाने के सामने 15 नंबर राष्ट्रीय राजमार्ग को अवरुद्ध कर कड़ा विरोध प्रदर्शन किया। प्रशांत वैश्य की रिपोर्ट। আমি আজি গোটেই আমাৰ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত নাৰী কোষৰ যিমানখিনি মহিলা আছে প্ৰায় আমি 1100 মহিলা সংগঠিত কৰি আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব বিচাৰিছোঁ বা কৰিলোঁ। আমাৰ গৌৰী দেৱী নামৰ ছোৱালী এগৰাকী এজন ইয়াৰে ভুৱা ডক্টৰ বিশাল শৰ্মা বুলি ডক্টৰ এজন, তেওঁ ডক্টৰ নহয়, নন মেট্ৰিক হৈ ডক্টৰ নিৰলা ক্লিনিকত তেওঁ কৰি আছিলে। তো তাৰ পৰা তেওঁ ছোৱালী আমাৰ কি নাম আছিলে গৌৰী চেত্ৰী নামৰ ছোৱালীগৰাকী তেওঁ গাইনী প্ৰব্লেম বুলি ট্ৰিটমেণ্ট কৰি লাষ্টত তেওঁ ছোৱালীজনীক অপহৰণ কৰি লৈ যায়। আজি লৈ যোৱা 1 মাহ হ'ল। তেওঁলোকৰ দেউতাকহঁতে যেতিয়া নিছিলে 13 তাৰিখৰ দিনাখনে তেওঁলোকে ইয়াতে থানাত এজাহাৰ দিছিল। দিয়াৰ পিছত তেওঁলোকে খবৰ লৈ থাকে আৰক্ষী থানাৰ পৰা কোনো ধৰণৰ তেওঁলোকে মানে একো সহায় নাপালে। তাৰ কাৰণে আমাৰ তাত আকৌ আমাৰ নাৰী সুৰক্ষা কোষত তেওঁলোকে এপ্লিকেশ্যন দিয়াত আমি থানাত আহিলোঁ গোটেই কোষৰ সদস্যকেইগৰাকী। থানাৰ আৰক্ষী থানাৰ ক'লে আমাক যে আমি অতি সোনকালে তেওঁলোকক যোগাযোগ কৰিম আৰু আমি যোগাযোগ পাইছোঁ, আপোনালোকে চিন্তা কৰিব নালাগে, ছোৱালী ঠিকে আছে তেনেকৈ জনালে। সেইটো কাৰণে আমি চুপচাপ গুচি গ'লোঁ। আজি 15 আগষ্ট পাৰ হৈ ছোৱালীগৰাকী গায়ব হোৱা 1 মাহ হ'ল, কিন্তু এতিয়ালৈকে তেওঁলোকে আমাক ছোৱালীজনী ক'ত আছে সেইটো এতিয়ালৈকে আমাক ঠিকনাটো দিব নোৱাৰিলে। আমি আহিলে আজি দিম কালি দিম বা আমি খবৰ পাই আছোঁ আপোনালোকক জনাম, অলপ ধৈৰ্য ধৰক এনেকৈ কয়। কিন্তু 1 মাহ হৈ গ'ল। যদি ছোৱালীজনীক ক'ৰবাত নি বিক্ৰী কৰি দিলে বা কিডনীক যদি নোহোৱা কৰি দিলে আমাক তেওঁলোকে ছোৱালীজনী বিচাৰি দিব পাৰিব নেকি? ছোৱালী এজনীৰ লগত তেওঁলোকে ইমানখিনি হেতা হেপাহ কিয় কৰি আছে? যদি তেওঁলোকে ভালকৈ চোৱা চিতা কৰিলে হয় 1 মাহটো নালাগে ছোৱালীজনী, কাৰণ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ। আৰু মাজে সেইদিনাখনে ফোন কৰিছিলে ছোৱালীজনী যে দেউতা মোক বচা, তেওঁ মোক কলকাতা লৈ গৈ আছে। কওঁতে ল'ৰাটোৱে মোবাইলটো কাঢ়ি চুইচ অফ কৰি দিলে। তো তেওঁলোকে যদি এইটো ট্ৰেক কৰিলে হয় নিশ্চয় ধৰিব পাৰিলে হয় ছোৱালীজনী ক'ত আছে, কিন্তু তেওঁলোকে এইটো মানে গাফিলতি কৰি আছে। তাৰ কাৰণে আমাৰ ছোৱালীজনীক তেওঁলোকে এতিয়ালৈকে উলিয়াই দিব পৰা নাই। আজি আমি ইয়াতে 1100 মহিলা সংগঠিত হৈছোঁ। আজিৰ পিছত যদি আৰু আমাক যদি অতি সোনকালে গৌৰী দেৱীক উলিয়াই নিদিয়ে ইয়াৰ পিছত কিন্তু আমি বহুত ভয়াৱহ পৰিস্থিতি কৰিম বুলি আমি আপোনালোকৰ সন্মুখত জনালোঁ। গোৰ্খা ছাত্ৰ সন্থা আৰু কেইবাটাও নাৰী সংগঠনৰ উদ্যোগত আজি ঢেকিয়াজুলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈছে। কি ক'ব এইটো? আমি বিগত এমাহৰ পৰা ঢেকিয়াজুলি আৰক্ষী চকীত গৌৰী দেৱীৰ নামত এখন এজাহাৰ, তেওঁ যে কিডনেপ হৈছে তেওঁ এতিয়া নাই, মিচিং কেছ এখন দিয়া হৈছিলে, কিন্তু ঢেকিয়াজুলি আৰক্ষীৰ একদম লাপৰবাহী বুলি ক'ম, তেওঁক যে ওলাই দিব পৰা নাই। এখন ভুৱা ডক্টৰ, যি ডক্টৰে এইচএছ পাছ কৰা নাই, হাই ছেকেণ্ডেৰী পাছ কৰা নহয়, তেওঁ কৰ্মৰত হৈ আছিল 2খন হস্পিটেলত। এটা হ'ল বিষ্ণুজ্যোতিপ্ৰিয়া আৰু এখন নিৰলা পলিক্লিনিক। নিৰলা পলিক্লিনিকত তেওঁ 4টা অপাৰেশ্যন কৰিছিল। 4টা অপাৰেশ্যনত 3খন ছাকচেছ, এখনৰ ডেটো হৈছিলে। তেওঁ যে কেনেকৈ এইবিলাক হস্পিটেলত যে কৰ্মৰত হৈ আছিল, এই সকলোবোৰ আমি তথ্য, কল ৰেকৰ্ডিং সকলোবোৰ OC ছাৰক দিয়াৰ পিছতো এই হস্পিটেলবিলাকত একো বিবিধ ব্যৱস্থা লোৱা আমি দেখা নাই। আৰু গৌৰী দেৱীৰ এতিয়ালৈকে 1 মাহৰ পৰা এতিয়ালৈকে ওলাই দিব নপৰাত ঢেকিয়াজুলি আৰক্ষীক তথা অসমৰ স্বাস্থ্যমন্ত্ৰীক একদম ধিক্কাৰ জনাইছোঁ। আৰু যোৱাকালি শুনা মতে যে এখন হস্পিটেলত প্ৰেছক, যিখন ৰিপৰ্টাৰ অসমৰ 4ৰ্থ মানে ভাৰতবৰ্ষৰে স্তম্ভ, 4টা স্তম্ভত এটা স্তম্ভ, তেওঁ ৰিপৰ্টিং কৰিব যাওঁতে তেওঁলোকৰ লগত হাত হপাই মাৰা পিটি দাদাগিৰি এইবিলাক কৰিছে। আৰু আমি যিমান জানো যে ঢেকিয়াজুলি আৰক্ষী চকীৰ একদম 100% মিলাপ্ৰীতি আছে এই 2খন হস্পিটেলত। যিকোনো এটা কথা ইয়াত আৰক্ষী চকীত আহি পালে এই হস্পিটেলৰ যিখন স্বত্বাধিকাৰী তেওঁৰ মুখত পাই যায়, তেওঁৰ কাণে পাই যায়। আমি ইয়াত এজাহাৰ দিব আহিলোঁ, সেইদিনাই লগে লগে 1 ঘণ্টা 2 ঘণ্টাৰ পিছত নিৰলা পলিক্লিনিকৰ মালিকজনে আহি ইয়াত এজাহাৰ দি গ'ল। উল্টা এই ডক্টৰটো আমাৰ ইয়াত কৰ্মৰত হোৱা নাছিল, এনেকুৱা ধৰণৰ। কিন্তু আমাৰ লগত প্ৰমাণ আছে তেওঁ 6 মাহ ধৰি তাতে কাম কৰি আছিলে, কৰ্মৰত হৈ আছিলে। আমাৰ এখনে দাবী যে আমাক গৌৰী দেৱী ওলাই দিব লাগে, স্পষ্ট কথা, ইয়াত আৰু একো নাই, নহ'লে আগন্তুক দিনত একদম ভয়াৱহ পৰিস্থিতি হ'ব ঢেকিয়াজুলিত।
ঢেকিয়াজুলিত আপোনালোকে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে কিহৰ কাৰণে? হয়, আজি আমি অৱৰোধ কৰিছোঁ কাৰণ 2 নং সূৰ্যপুৰৰ ঢেকিয়াজুলি সমষ্টিৰ তাৰে ছোৱালী এজনী ইমান দিনে নিৰুদ্দেশ হৈ আছিলে। দুখনকৈ এজাহাৰ তেওঁলোকে অলৰেডি পুলিচ থানাত দিছিলে যদিও তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিলে। তাৰ বাবে আমাৰ যিটো নাৰী সুৰক্ষা কোষ আছে ঢেকিয়াজুলি সমষ্টিৰ আণ্ডাৰত 4টা নাৰী সুৰক্ষা কোষ আছে, তাতে তেওঁলোকে যাবৰ কাৰণত বাধ্য হৈ আমাৰ তাত এপ্লিকেশ্যন কৰিলে আৰু আমাক ক'লে যে আপোনালোকে যেনেকৈ নহওক আমাৰ ছোৱালীজনী উলিয়াই দিয়াৰ ব্যৱস্থাটো বাইদেউ কৰি দিয়ক। তেতিয়া আমি কেইজনীমান লগ হৈ পুলিচ থানালৈকে আহিছিলোঁ, প্ৰায় 10জনীমান। তেতিয়া আমাক থানাৰ OC ছাৰ আৰু এনেকৈ আমাক কৈ পঠালে যে বাইদেউ আমি তেওঁলোকক টেক অভাৰ কৰি আছোঁ, আমি কিবা 15 আগষ্টৰ কাৰণে আমাক 2 দিনমান সময় দিয়ক বুলি ক'লে। আমিও সেইমতে গুচি গ'লোঁ। এতিয়াতো 15 আগষ্ট গুচি গ'ল, আজি 21 তাৰিখ হ'ল, এতিয়ালৈকে তেওঁলোকৰ কোনো ধৰণৰ খা খবৰ নাই। সেয়েহে আমি 4টা নাৰী সুৰক্ষা কোষৰে সদস্যসকললৈ আজি ৰোডটো বন্ধ কৰিবৰ বাবে বাধ্য হ'লোঁ।